নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 3 মহৰ্ষি টলষ্টয় ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দিয়া আছে যে আমাৰ 1 নম্বৰত যে একোটিকৈ বাক্যত উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে টলষ্টয়ৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে টলষ্টয়ৰ সম্পূৰ্ণ নাম হ'ল কাউণ্ট নিকোলেভিচ টলষ্টয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰ কাৰ তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ দীঘল হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে তাতিয়ানা নামৰ মৰমীয়াল খুৰীয়েক এগৰাকীৰ তত্ত্বাৱধানত থাকি টলষ্টয় ডাঙৰ দীঘল হৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত টলষ্টয়ে কোন দেশত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে ৰুছ দেশৰ তুলা প্ৰদেশৰ ভিতৰুৱা জাছনায়া পলিয়ান নামৰ এখন ঠাইত টলষ্টয় জন্মগ্ৰহণ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত কোনখন বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল? ইয়াৰ উত্তৰটো লিখিম যে কাজান বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো দিয়া আছে টলষ্টয়ৰ সাহিত্যিক জীৱন কেনেদৰে আৰম্ভ হৈছিল? ইয়াৰ উত্তৰখিনি লিখিম যে টলষ্টয়ৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল এখন আলোচনীত প্ৰকাশিত চাইল্ডহুড নামৰ আত্মজীৱনীমূলক উপন্যাসখনৰ যোগেদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত প্ৰথম নম্বৰ প্ৰশ্নটো যে টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে মানৱ সেৱাই টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি আমাৰ 2 নম্বৰ প্ৰশ্নখিনি যে চমু উত্তৰ লিখে। ইয়াৰ প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে টলষ্টয়ে কেনেকুৱা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে টলষ্টয়ে এটা বিখ্যাত জমিদাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালটোত কোনোদিনে অভাৱ অঘটন নাছিল, আছিল কেৱল বিশ্বাস ঐশ্বৰ্যৰে ভৰপূৰ। টলষ্টয়ে জন্মগ্ৰহণ কৰা পৰিয়ালটো আছিল এটা যৌথ পৰিয়াল। লিঅষ্টয় সৰু থাকোঁতেই পিতৃ-মাতৃৰ মৃত্যু হোৱাত সেয়েহে খুৰীয়েকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ টলষ্টয়ৰ সাহিত্যিক জীৱনৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে এখন আলোচনীত প্ৰকাশিত চাইল্ডহুড নামৰ উপন্যাসখনৰ যোগেদি সাহিত্যিক জীৱন আৰম্ভ কৰা টলষ্টয়ে ধনী অত্যাচাৰী মানুহৰ মনত মানৱতাবোধ জগাই তুলিবলৈ দুখীয়া খাটি খোৱা মানুহখিনিক লৈ ভালেমান গল্প লিখিছিল। সৰু সৰু মানুহৰ মাজত লুকাই থকা মানৱতাবোধ টলষ্টয়ে অসাধাৰণ ৰূপত দাঙি ধৰিছিল। টলষ্টয়ক বিশ্বব্যাপী খ্যাতি দিয়া দুখন কালজয়ী গ্ৰন্থ হ'ল যুদ্ধ আৰু শান্তি আৰু আনা কাৰেনিনা। তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল পালিকুস্কোৱা, ছেভাস্ত'পল ষ্টেটছ, এ কনফেছন, হোৱাট ইজ আৰ্ট, হোৱাট আই বিলিভ, দ্য পাৱাৰ অৱ ডাৰ্কনেছ আদি। বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ ভিত্তিত লিখি উলিওৱা কিতাপবোৰে টলষ্টয়ক বিশ্বৰ মহান লেখকৰ শাৰীত ঠাই দিয়ে। মানৱতাবাদী আৰু সংস্কাৰমূলক চিন্তাৰে ভৰপূৰ তেওঁৰ কিতাপবোৰ সকলো শ্ৰেণীৰ মানুহে আদৰি লয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত আমাৰ গ নম্বৰ প্ৰশ্নটো যে দাস প্ৰথা বুলিলে কি বুজায়? ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে আগৰ দিনত অন্যান্য বস্তুৰ দৰে মানুহকো কিনা বেচা কৰা হৈছিল। ধনী জমিদাৰসকলে নিজৰ নিম্ন পৰ্যায়ৰ কামবোৰ কৰিবৰ বাবে এইদৰে মানুহ কিনিছিল আৰু অৰেট জীৱন কামত খটুৱাইছিল। এইদৰে মানুহ কিনা বেচা কৰা প্ৰথাটোকে দাস প্ৰথা বোলা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নখিনি যে অভিধান চাই অৰ্থ লিখা। ইয়াৰে প্ৰথম আমাৰ দিয়া আছে যে সমসাময়িক মানৱতাবোধ বৈষম্য বিত্তশালী বিশ্বব্যাপী সংস্কাৰমূলক। ইয়াৰে উত্তৰকেইটা এনেকৈ লিখিম যে সমসাময়িক এইটো লিখিম যে যিটো বা যিজন একে সময়ৰ হয়। তাৰপিছতটো দিয়া আছে মানৱতাবোধ এইটো লিখিম যে মানুহৰ প্ৰতি থকা মৰম ভাৱ। তাৰপিছত বৈষম্যটো লিখিম আমি যে অসমতা। তাৰপিছত বিত্তশালী এইটো লিখিম আমি ধনী। তাৰপিছত বিশ্বব্যাপী বা গোটেই পৃথিৱীজুৰি। তাৰপিছত সংস্কাৰমূলক হৈছে পৰিশোধন। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 4 নম্বৰখিনি যে উদাহৰণটো চাই বাকীকেইটা কৰা।
প্ৰথমে আমাৰ উদাহৰণত দিয়া আছে যে মৰম, এইটো লিখি দিয়া আছে যে আমাৰ মৰমীয়াল। তাৰপিছত পৃথিৱী, এইটো লিখিম যে আমি পাৰ্থিৱ। তাৰপিছত অনুটো লিখিম আমি আণৱিক। তাৰপিছত মানৱটো লিখিম আমি মানৱতা। মহত্বটো লিখিম আমি মহান। শিক্ষকটো লিখিম আমি যে শিক্ষকতা। তাৰপিছত সাহিত্যটো লিখিম আমি সাহিত্যিক। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে বিপৰীত শব্দ লিখা। প্ৰথমে দিয়া আছে আমাৰ ধৰ্ম, এইটো লিখিম আমি অধৰ্ম। তাৰপিছত শান্তিটো লিখিম আমি অশান্তি। তাৰপিছত জীৱনটো লিখিম আমি মৃত্যু। তাৰপিছত ধনীটো লিখিম আমি দুখীয়া। তাৰপিছত বিখ্যাতটো লিখিম আমি যে অজ্ঞাত। তাৰপিছত স্বাৰ্থটো লিখিম আমি ত্যাগ। তাৰপিছত উৎসটো লিখিম নিজ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে মানুহজনৰ 2টা চকুত 100টা চকুৰ দৃষ্টিশক্তি আছে। টলষ্টয়ৰ ক্ষেত্ৰত এই কথাষাৰ কিমান দূৰ প্ৰযোজ্য তোমাৰ নিজৰ ভাষাৰে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে টলষ্টয় আছিল অতি দূৰদৃষ্টি সম্পূৰ্ণ লোক। কোনোদিনে অভাৱ অঘটনৰ লগত চিনাকি নথকা জমিদাৰৰ ঘৰত জন্মগ্ৰহণ কৰিও টলষ্টয়ে ঋষি-মুনিৰ দৰে অতি সাধাৰণভাৱে জীৱন কটাইছিল। কৃষক, শ্ৰমিক আদি খাটি যোৱা মানুহৰ উন্নতিৰ বাবে তেওঁ সৰ্বস্ব উজাৰি দিছিল। টলষ্টয়ৰ আদৰ্শক মানুহে আদৰি লৈছিল আৰু তাকেই অনুসৰণ কৰি এদিন ৰুছ দেশত সাম্যবাদ প্ৰতিষ্ঠা হৈছিল। আনহাতে টলষ্টয় আছিল দাস প্ৰথাৰ ঘোৰ বিৰোধী। তেওঁৰ এই বিৰোধিতাৰ ফলস্বৰূপেই ৰুছ দেশৰ পৰা দাস প্ৰথা উঠি গৈছিল। গতিকে দেখা যায় যে টলষ্টয়ৰ সমসাময়িক সাহিত্যিকজনে কোৱা মানুহজনৰ 2টা চকুত 1টা চকুৰ দৃষ্টিশক্তি আছে কথাষাৰ টলষ্টয়ৰ ক্ষেত্ৰত 100% প্ৰযোজ্য আছিল। তাৰপিছত আমাৰ 7 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে তলৰ যুগৰীয়া শব্দবোৰেৰে বাক্য সজা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ পিতৃ-মাতৃ। তাৰপিছত ডাঙৰ দীঘল, ল'ৰা-ছোৱালী, সুখ দুখ, বিলাস পৰচৰ্য, কাম কাজ, ৰ'দ বৰষুণ। ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিম যে পিতৃ-মাতৃ, এইটো লিখিম যে এনেকৈ টলষ্টয়ে সতেই পিতৃ-মাতৃক হেৰুৱাইছিল। ডাঙৰ দীঘল, এইটো লিখিম যে মহাপুৰুষ শংকৰদেৱক বুঢ়ী মাক খেৰ সূতেৰে তুলি তালি ডাঙৰ দীঘল কৰিছিল। ল'ৰা-ছোৱালী, এইটো লিখিম যে দেউতাক ঘৰত নথকাৰ সময়ত ল'ৰা-ছোৱালী হালে মাকক বৰকৈ আমনি কৰে। তাৰপিছতো দি আছে সুখ দুখ, এইটো লিখিম যে মানুহৰ জীৱনটো সুখ দুখ সমষ্টি মাথোন। বিলাস, এইটো লিখিম যে পৰচৰ্যও জমিদাৰৰ পৰিয়ালৰ বিলাস পৰচৰ্যই টলষ্টয়ক বান্ধি ৰাখিব পৰা নাছিল। কাম কাজ, মানুহজন কাম কাজত বৰ পাকৈত। তাৰপিছতো ৰ'দ বৰষুণ, এইটো লিখিম যে কৃষক শ্ৰমিকসকলে ৰ'দ বৰষুণে হাড় ভোগ পৰিশ্ৰম কৰে। তাৰপিছত 8 নম্বৰ আমাৰ প্ৰশ্নখিনি দিয়া আছে। ইয়াৰ পিছত টলষ্টয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। ভাৰতবৰ্ষৰ কোনগৰাকী মহান মনীষী অহিংস আন্দোলনৰ গুৰি ধৰোঁতা আছিল তেওঁৰ বিষয়ে এটি টকা যুগুত কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে ভাৰতবৰ্ষত অহিংসা আন্দোলনৰ গুৰি ধৰোঁতা আছিল মহামানৱ মহাত্মা গান্ধী। তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাদ গান্ধী। 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কৰমচাদ গান্ধী আৰু মাকৰ নাম পুতলীবাই। সাম্ৰাজ্যবাদী তথা সশস্ত্ৰ ব্ৰিটিছ শক্তিৰ কবলৰ পৰা পৰাধীন ভাৰতক একমাত্ৰ অহিংসা আন্দোলনৰ জৰিয়তে নেতৃত্ব দি মহাত্মা গান্ধীয়ে স্বাধীনতা প্ৰদান কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পূৰ্বতে ভাৰতীয় সমাজৰ সকলো ৰকমৰ কলুষ কালিমা আঁতৰ কৰাত তেওঁৰ অৱদান আছিল অনন্য। অস্পৃশ্যতা বৰ্জন, হিন্দু মুছলমানৰ সংহতি, কুটীৰ শিল্পৰ স্থাপন আৰু উন্নতি আদি জনকল্যাণমূলক কাৰ্যসূচীৰে ভাৰতীয় জীৱনক তেওঁ পৰিশুদ্ধ আৰু কৰ্মপ্ৰৱণ কৰি তুলিব বিচাৰিছিল। চিৰদিন অহিংসাৰ পোষকতা আৰু গান্ধীজীয়ে হিংসাৰ বলি হৈ 1948 চনৰ 30 জানুৱাৰী তাৰিখে আততায়ীৰ গুলীত প্ৰাণ দিব লগা হ'ল। গভীৰ আত্মপ্ৰত্যয়, কৰ্তব্যনিষ্ঠা, চাৰিত্ৰিক দৃঢ়তা, প্ৰজ্ঞা, দেশপ্ৰেম আৰু মানৱতাই মহাত্মা গান্ধীক বিশ্বপণ্ডিত মহাপুৰুষ ৰূপে প্ৰতিষ্ঠিত কৰে। বৰ্তমান তেওঁৰ জন্মদিন 2 অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰাটোৱে সেই কথাৰ প্ৰমাণ দিয়ে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে। ইয়াৰ পিছত আমাৰ 9 নম্বৰ প্ৰশ্নটো যে মানৱ সেৱা বুলিলে কি বুজায়। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে পৃথিৱীত সকলো মানুহৰ মাজত সমতাৰ ভাৱ ৰাখি সকলোৰে অৰ্থ সামাজিক
সাংস্কৃতিক আৰু আধ্যাত্মিক উন্নতিৰ তথা বিভিন্ন ৰোগাক্ৰান্ত আৰু বাধাগ্ৰস্ত সকলোকে সহায়ৰ হাত আগবঢ়াবৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাকে মানৱ সেৱা বোলা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছে আমাৰ 10 নম্বৰ প্ৰশ্নটো যে চমু টোকা লিখা ৰুছ দেশ, এইটো লিখিম যে ৰুছ দেশ বৰ্তমান ছ'ভিয়েট ৰাছিয়াৰ পুৰণি নাম ৰুছ দেশ। ৰাছিয়াক চৰকাৰী ৰাছিয়ান ফেডাৰেশ্যন বুলিও কোৱা হয়। ৰুছ হৈছে উত্তৰ ইউৰেনেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এতিয়া ফেডাৰেল অৰ্থৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ। মাটিকালিৰ ফালৰ পৰা ৰাছিয়া পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় 1/8 অঞ্চল ৰাছিয়াই অধিক আছে। ৰাছিয়াৰ পৃথিৱীৰ বহুতো বৰেণ্য সাহিত্যিকৰ গৃহ বুলিও কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ শেষৰ প্ৰশ্নটো দি আছে যে 11 নম্বৰটো যে তুমি নাম শুনা কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যিকৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে মই জনাৰ ভিতৰত কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যিকৰ হ'ল থমাছ হাৰ্ডি, মেক্সিম গৰ্কি, উইলিয়াম শ্বেক্সপিয়েৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰ্নেষ্ট হেমিংৱে, V.S. নাইপল, বিক্ৰম শেঠ, ডামিৱিক লনিয়েৰ, মাৰ্ক টৱেইন, জৰ্জ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।